খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা জনজাতি লোকসকলৰ জনজাতিকৰণৰ সুবিধাৰ পৰা কৰ্তন কৰিব লাগে সেইটো আজিলৈ হৈ নুঠাটো দূৰৰ কথা বিধানসভাত এবাৰৰ কাৰণে আলোচনাও নহ'ল আলোচনা কৰিবলৈও অৱকাশ নাপালে তেখেতসকলে অথচ এলাহাবাদ বা অন্য আদালতৰ মহামান্য আদালতে এইবিলাক নাকচ কৰিলে এই কথাবিলাক খণ্ডন কৰিছে যে তেওঁ ধৰ্মান্তৰণ হোৱাৰ পিছত তেওঁ জনজাতি হৈ থকা নাই গতিকে কিন্তু অসম চৰকাৰে এতিয়ালৈকে এই ক্ষেত্ৰতে কৰা নাই আমি আজিও সেই দাবীত অটল আছোঁ আমি চৰকাৰক পুনৰবাৰ আজি আহ্বান জনাইছোঁ দাবী জনাইছোঁ যে ধৰ্মান্তৰিত জনজাতীয় লোকৰ জনজাতিৰ সুবিধাৰ পৰা কৰ্তন কৰিব লাগে 1 2 নম্বৰ ভাৰতবৰ্ষত শিক্ষা অনুষ্ঠান খুলি 7 সাগৰ 13 নদীৰ পৰা আহি ইয়াত উচ্চ শিক্ষা দিয়াৰ নামত ইয়াৰে জনসাধাৰণৰ ধৰ্ম পৰিৱৰ্তন কৰাটো অতি নিন্দনীয় কাৰ্য গতিকে এই কাৰ্যক আমি গৰিহণা দিছোঁ আৰু শিক্ষা অনুষ্ঠানৰ ভিতৰত ধৰ্ম অনুষ্ঠান বনোৱা মিছনাৰী স্কুলৰ ভিতৰত গীৰ্জা বনোৱা এই কথাটো কোনো কালে কেতিয়াও মানি লোৱা নাযাব গতিকে শিক্ষা অনুষ্ঠান আৰু ধৰ্ম অনুষ্ঠান পৃথক কৰাৰ কাৰণে আমি দাবী জনাইছিলোঁ সেইটো দাবী আমি আজি পুনৰবাৰ জনাইছোঁ অসম চৰকাৰৰ ওচৰত যে য'ত শিক্ষা অনুষ্ঠান তাত কেৱল শিক্ষাৰ আলোচনা হ'ব দিয়ক আৰু য'ত ধৰ্মীয় অনুষ্ঠান তাত ধৰ্মৰ আলোচনা হ'বলৈ দিয়ক এইখিনি কৰিবৰ কাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যিখন ভাৰতবৰ্ষত তেওঁলোকে ধৰ্ম প্ৰচাৰৰ কাৰণে আহিছে শিক্ষা অনুষ্ঠানৰ জৰিয়তে সেই শিক্ষা অনুষ্ঠানত ভাৰতীয় সংস্কৃতিক বুঢ়া আঙুলি দেখুৱাই সৰস্বতী পূজাক অৱমাননা কৰি তেওঁলোকে তাত বৰদিন উদযাপন কৰিব আৰু তাক বাধা দিব যোৱাৰ কাৰণে যদি কাৰোবাক গ্ৰেপ্তাৰ কৰে তেলে এই স্বৈৰাচাৰী শাসন ব্যৱস্থাক আমি গৰিহণা দিছোঁ আমাৰ দাবী এইটো পোনপটীয়া দাবী যে শিক্ষা অনুষ্ঠান আৰু ধৰ্ম অনুষ্ঠান পৃথক হ'বই লাগিব অন্যথা কিন্তু ৰাষ্ট্ৰীয় হিন্দু ফ্ৰণ্ট আৰু হিন্দু ৰাষ্ট্ৰৰ দাবী সমিতিৰ লগতে বহু হিন্দুত্ববাদী সংগঠনে কিন্তু ৰাজপথত ওলাই আহিব এতিয়ালৈকে আমি কেৱল